মোৰ কাৰো প্ৰতি মোৰ পদত্যাগ পত্ৰটো মই লিখিছোঁ মোৰ কাৰো প্ৰতি কোনো বিভাঞ্চ নাইকিয়া মই অন প্ৰিন্সিপল মই আদৰ্শগত কাৰণতেই মই ত্যাগ কৰিছোঁ কাৰণ এইটোৱেই যেতিয়া মই TMCত যোগদান কৰিছিলোঁ মই কংগ্ৰেছৰ পৰা গৈ যোগদান কৰিছিলোঁ আৰু তেতিয়া মই কৈছিলোঁ আৰু মই আশা কৰিছিলোঁ যে পশ্চিম বংগত মমতা বেনাৰ্জীৰ নেতৃত্বত TMCয়ে যি ধৰণে বিজেপিক প্ৰতিৰোধ কৰিছে আৰু যি শক্তিশালীভাৱে বিজেপিৰ লগত যুঁজ দি আছে ঠিক একেদৰে অসমতো আমি TMCৰ যোগেদি তেনেকুৱা এখন প্লেটফৰ্ম কৰি আমি বিজেপিক ইয়াত প্ৰতিহত কৰিব পাৰিম তেনেকুৱা এটা সপোন লৈ মই TMCত যোগদান কৰিছিলোঁ কিন্তু 2টা বছৰ আৰু 6 মাহ মোটামুটি 2.5 বছৰ TMCক গোটেই অসমত সংগঠন কৰিবলৈ গৈ মই দেখিলোঁ যদিও সংগঠন হৈছে ডিস্ট্ৰিক্ট লেভেলতো বহুতখিনি আমি কৰিলোঁ কিন্তু দেখিলোঁ ৰাইজৰ যিটো ইয়াত চিন্তাধাৰা সেইটো হৈছে কি যে TMCক অসমৰ ৰাইজে গ্ৰহণ নকৰে TMCক অসমৰ ৰাইজে গ্ৰহণ নকৰে যে TMCক এই কাৰণে অসমৰ ৰাইজে গ্ৰহণ নকৰে যে এইটো এটা ৰাইজে অসমৰ ৰাইজে ভাবে এইটো এটা বেংগলৰ ৰিজনেল পাৰ্টি আৰু বেংগলৰ আঞ্চলিক দল এটা অসমৰ মানুহে কিয় গ্ৰহণ কৰিব বেলেগ এখন ৰাজ্যত গতিকে এই নেৰেটিভটো আমি বহুত চেষ্টা কৰিছিলোঁ ৰাইজক বুজাবৰ কাৰণে কিন্তু নুবুজিলে গতিকে মই ডিসাইড কৰিলোঁ যদি ৰাইজে ইয়াক একচেপ্ট নকৰে তেতিয়াহ'লে আমাৰ মূল লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম কাৰণ আমাৰ লক্ষ্য আছিল TMCৰ বেনাৰেদি TMCৰ প্লেটফৰ্মৰ যোগেদি বিজেপিক প্ৰতিৰোধ কৰা কিন্তু ৰাইজে যদি সেই TMCক ইয়াত একচেপ্ট নকৰে তেতিয়াহ'লে আমি বিজেপিক কেনেকৈ ইয়াত প্ৰতিৰোধ কৰিব পাৰিম আমি নোৱাৰিম গতিকে আননেচেসাৰী মোৰ সময় আৰু এনাৰ্জি এইখিনি অপব্যয় হোৱাৰ বাহিৰে একো নহ'ব আৰু সেইকাৰণে মই বহুত চিন্তা কৰি মই TMC দলৰ পৰা মই ত্যাগ কৰিছোঁ সেইকাৰণে যাতে ৰাইজে যিটো বিচাৰিছে মই সেইটো মানিবলৈ মই বিচাৰিছোঁ মই এতিয়া কোনো দল বছাৰ কথা অহা নাইকিয়া মই এজন ৰাজনৈতিক ব্যক্তি হিচাপে থাকিম আৰু বিৰোধী শিবিৰত মই থাকিম আৰু বিৰোধী শিবিৰত থাকি যে যিটো আমাৰ বিৰোধী ঐক্য মঞ্চই যিখন যুঁজ আমি ইয়াত মানে 26ৰ কাৰণে প্ৰস্তুত কৰিছোঁ বিজেপিক উৎখাত কৰিবৰ কাৰণে সেই যুঁজৰে মই অংশীদাৰ হৈ থাকিম মই বেলেগ দলত যোগদান কৰাৰ বিষয়ে এতিয়ালৈকে মই কোনো চিন্তা কৰা নাই কোনো সিদ্ধান্ত লোৱা নাই আগৰ ঘৰৰ নিচিনা বহুতে আপোনাৰ আদৰণি জনাবলৈও সাজু হৈ আছে গতিকে তেনেকুৱা পৰিকল্পনা আছে নি নহয় সেই পৰিকল্পনাটো মোৰ অকল থাকিলেই নহ'ব সেইটো মই পিছত চিন্তা কৰিম কাৰণ তেখেতসকলেও বিচাৰিব লাগিব ময়ো যাব লাগিব তেনেকুৱা কথা আছে কিন্তু এইটো কথা ঠিক মোৰ পুৰণি ঘৰ কংগ্ৰেছ মই পুৰণি ঘৰলৈ মোৰ ঘূৰি যোৱাত মোৰ কোনো আপত্তি নাইকিয়া কিন্তু সেইটো মই সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই কাৰণ সেইটো এটা উচ্চ পৰ্যায়ত সেই সিদ্ধান্তটো হ'ব লাগিব